আমি এটা নতুন ব্যৱস্থা গঢ়িবৰ কাৰণে নতুন সংকল্প লৈছোঁ দেখা যাওক কি হয় আৰু এটা কথা খাটাং থাকিব আপোনালোকে যে 2026 চনৰ যিটো নিৰ্বাচন সেই নিৰ্বাচনত বিজেপিক আমি হৰুৱাম আপোনালোকে একদম নিশ্চিন্ত হৈ থাকক দেই বিৰোধী দল আমি একলগ হমেই ইয়াত কোনো মানে পৰন্তু কিন্তু একো নাই ইফ এণ্ড বাট একো নাই ইয়াত একদম আপোনালোকক ক্লিয়াৰলি কৈছোঁ যে 16টা বিৰোধী ৰাজনৈতিক দল একলগ হ'ম যদি কোনোবাই একলগ হ'ব নোখোজে তেওঁ বিজেপিক জিকাব খুজিছে বুলি সকলোৱে জানি পাব গতিকে আমি একলগ হ'ম তাৰ কাৰণে প্ৰথম ৰণদংকা ৰংঘৰৰ বুকুত আমি সেৱা কৰি ৰংঘৰলৈ মূৰ আগবঢ়াই হাত আগবঢ়াই আৰু স্বৰ্গদেউসকললৈ শ্ৰদ্ধা জনাই আৰু লগতে অসমীয়া জাতিৰ প্ৰতি সেৱা আগবঢ়াই আজি আমি এই যাত্ৰা আৰম্ভ কৰিছোঁ এই অভিযান আৰম্ভ কৰিছোঁ কিন্তু এটা বস্তু মনত ৰাখক যে ৰাইজৰ দলক নোহোৱাকেতো আৰু উজনি অসমত আৰু বা অসমত কোনোবাই নিৰ্বাচনত জিকিব বিজেপিৰ বিৰুদ্ধে এইটোতো সম্ভৱ নহয় হয়নে নহয় কওক আপোনালোকে নিজে জানে সাংবাদিকসকলে সকলোৱে জানে আৰু অসমৰ মানুহে মোটামুটি এতিয়া মানে তপস্যা কৰি আছে সব বিৰোধী দল একলগ হওক একলগ হোৱাৰ দিনাই মানুহৰ মাজত এটা একদম ইউফৰিয়া আহি যাব মানুহৰ মাজত সাংঘাতিক ধৰণৰ এটা মানে একদম জোৱাৰ আহি যাব কিন্তু এটা পৃথক পৃথক হৈ থকাৰ কাৰণে মানুহ হতাশ হৈ আছে আমি একলগ হ'ম আপোনালোকক মই নিশ্চিন্তভাৱে কৈছোঁ আৰু আজি সংকল্প যাত্ৰাৰ পৰা কৈছোঁ জাতীয় জাগৰণ যাত্ৰাৰ পৰা কৈছোঁ যে আমি একলগ হ'ম আমি একলগ হ'ম আমি একলগ হ'ম 2026ত শিৱসাগৰৰ পৰা নিৰ্বাচন খেলিম এই মুহূৰ্তত আমি 36টা বিধানসভা সমষ্টি আমাৰ কাৰণে গ্ৰেড এ হিচাপে নিৰ্বাচন কৰি দি আছোঁ ভাল সমষ্টি 36টাত আমি হয় জিকিম নহ'লে ছেকেণ্ড পজিশ্যন পাবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু বাকীবিলাক সমষ্টিটো আমি কাম কাজ কৰি আছোঁ গতিকে মই ভাবোঁ যে এলায়েন্স কৰিলে আমি ত্যাগ কৰিব লাগিব ছেক্ৰিফাইচ কৰিম চবতে নেখেলোঁ কিন্তু এইবাৰ আমি ভাল চিট লাভ কৰিম আৰু আমাৰ কথা মতে আমাৰ যাতে দাবী অনুসৰি আমাৰ ৰাইজৰ দলৰ কথা অনুসৰি এই যিখন জাতীয় কৰ্মসূচী এইখন যাতে সকলো ৰাজনৈতিক দলক কাৰ্যকৰী কৰিবৰ কাৰণে আমি আহ্বান জনাব পাৰোঁ অনুৰোধ জনাব পাৰোঁ তাৰ কাৰণে পৰিৱেশ ৰচনা কৰিব লাগিছে মোৰ ঘৰ যোৰহাটৰ চেলেংহাটত লুখুৰাখন গাঁৱৰ মই গৌৰৱী অসমীয়া মানুহ গৌৰৱী আহোম মানুহ মই যদি কেনেবাকৈ শিৱসাগৰৰ পৰা নেখেলোঁ তেতিয়াহ'লে মোৰ ঘৰৰ পৰা খেলিম হয়নে নহয় কিন্তু জেইলত থাকোঁতে মোক শিৱসাগৰৰ পৰা খেলাৰ সিদ্ধান্ত ল'লে আৰু শিৱসাগৰত মই বিৰোধী বিধায়ক হৈ থাকিলোঁ বহুত বেছি কাম কৰিব পৰা নাই বেছি কাম কৰিবৰ কাৰণে এইবাৰ 26ত জিকি ল'ম আৰু শিৱসাগৰৰ চব কামবিলাক কৰি থৈ মই ইয়াৰ পৰা গুচি যাম বিৰোধী ঐক্য সংগঠিত হ'বই গতিকে আপোনালোকে আঁফলা কথা নুলিয়াব চব আমি একলগ হওঁ একলগ হৈ আমি 2026ত ইলেকশ্যন একেলগে খেলিম আপোনালোকে কোনো পধ্যে কেতিয়াও কোনো পধ্যে আপোনালোকে এইটো কাম নকৰিব বিৰোধী দল একলগ হ'ম নে নাই দাদা আমাৰ কাৰ্যকৰী সভাপতি দুইজন মোৰ লগত আছে মই সভাপতি আমি যেতিয়া কৈছোঁ একলগ হ'ম আৰু কোনে ক'বলগীয়া আছে হৈ গ'ল কাম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ